অকালতে হেৰুৱালে পিতৃক, মাতৃয়ে কৰে দিন হাজিৰা। পুত্ৰ প্ৰথম বিভাগত উত্তীৰ্ণ স্নাতক পৰীক্ষাত। দৰিদ্ৰতা হলেও শক্তিশালী তেওঁলোকৰ মন। তিনিচুকীয়া জিলাৰ ৩১৫ নং মহাকালী গ্ৰাউণ্ডৰ এজন ছাত্ৰ, নাম প্ৰাঞ্জল পাঠক। পিতৃ স্বৰ্গীয় পুষ্প পাঠক আৰু মাতৃ অনিমা পাঠকৰ পুত্ৰই তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীয়াৰ বিষয়ৰ প্ৰথম বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নিচেই কম বয়সতেই পিতৃক হেৰুওৱা প্ৰাঞ্জল পাঠক আৰু তেওঁৰ ভগ্নী কংকনা পাঠকক মাতৃয়ে অশেষ কষ্টৰে দিন হাজিৰা কৰি পঢ়ুৱাইছে। মাতৃয়ে 2 সন্তানৰ একমাত্ৰ পোহৰ। ইয়াৰ জৰিয়তে মাতৃয়ে যি সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে, এয়া সমাজৰ বাবে এক আদৰ্শ। নিজৰ অধ্যয়নৰ মাজতো কেতিয়াবা দিন হাজিৰা কৰিবলগীয়া হয় প্ৰাঞ্জলে। ঘৰৰ পৰা ওলাই যোৱাৰ পৰা ঘৰলৈকে আকৌ পুনৰ উভতি অহালৈকে নানাজনে নানাটা কথা কৈছিল। সেইখিনি হয়তো কিছুমানে হয়তো প্ৰশংসা কৰিছিলে, কিছুমান আকৌ নিন্দাৰ চকুৰে চাইছিলে। নিশ্চয় বেয়া লাগে কেতিয়াবা, আৰু কিছুমান কথা একেবাৰে বুকুত একেবাৰে ফুল হৈ সোমাই থাকে, যিবোৰ কেতিয়াও উলিয়াই দিব নোৱাৰি। হৃদয়ত আছিল সপোনবোৰ, তাৰ বলতে হয়তো আজি নিজৰ সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ তথা এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে প্ৰাঞ্জল। ইয়াৰ উপৰিও গান গাই ভাল পোৱাৰ ল'ৰাটোক কিছুমান কলাই সমাজ সচেতন ব্যক্তিক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বোকাত পদুম ফুলাৰ অৰ্থ আচলতে এয়াই। এটা পিছপৰা অঞ্চলৰ বাসিন্দাৰ তথা ছাত্ৰজনক সকলোৰে আগত পৰিচয় কৰি দিয়াত বিশিষ্ট সমাজকৰ্মী ৰিংকু বৰা আৰু অৰূপ ডেকাৰ অৱদান সদায় অতুলনীয় হৈ থাকে। উল্লেখ্য যে ছাত্ৰজনৰ পৰিয়ালবৰ্গই 2গৰাকীৰ সমাজকৰ্মীক জনালে অশেষ ধন্যবাদ। পোনপ্ৰথমে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান এটা ভিতৰুৱা অঞ্চলত আহি আপোনালোকে নিউজ কৰিব আহিছে, আৰু বিশেষকৈ আমাৰ গাঁৱৰে ৩১৫ মহাকালী গ্ৰাউণ্ডৰ যুৱক প্ৰাঞ্জল পাঠক এইবাৰ স্নাতক পৰীক্ষাত অসমীয়া বিভাগত মেজৰ লৈ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আমি খুব গাঁওবাসী হিচাপে খুব গৌৰৱান্বিত। আৰু প্ৰাঞ্জল পাঠকৰ বহুত কষ্ট কৰি ইমানখিনি পাইছেহি। পঢ়া শুনাত বহুত কষ্ট ডাঙৰ দীঘল হৈছে, যিহেতু খুব সৰু হৈ থাকোঁতেই তাৰ দেউতাক ঢুকাইছিলে, আৰু দেউতাক ঢুকোৱাৰ পাছত মাকে দিন হাজিৰা কৰি যেনে তেনে ঘৰখনো চলাইছে, লগতে তাক পঢ়া শুনাও খৰচ পাতি দিছিল। তথাপিতো সি সেই খৰচ পাতি যিখিনি যেনেকৈ সুবিধা পাব লাগিছিল সেই সুবিধা পোৱা নাছিলে। তথাপিতো কিন্তু খুব এটা সুন্দৰ ৰিজাল্ট কৰিছে। তাৰ বাবে আমি পুনৰবাৰ মহাকালী গ্ৰাউণ্ডৰ হৈ প্ৰাঞ্জলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা কথা ক'ব বিচাৰিছোঁ, প্ৰাঞ্জলৰ ঘৰৰ পৰা যিটো ৰাস্তালৈকে ওলাই যোৱা যিটো পথ, একেবাৰে দুৰৱস্থা, ভাবিব নাই। আপোনালোকে এতিয়া আহোঁতে দেখিছে কি ৰাস্তাটো হৈ আছে অৱস্থা। এজাক বৰষুণ দিলেই খোজকাঢ়িব নোৱাৰে, চাইকেল এখন লৈ ওলাই যাব নোৱাৰে, তেনেকুৱা ধৰণৰ ৰাস্তা। তো সিমানখিনি কষ্টটো সি অহা যোৱা কৰি পেলাই ইমানখিনি পাইছেগৈ। তো সেয়েহেতু অসম চৰকাৰক পোনপ্ৰথমে আমি জনাব বিচাৰিছোঁ যে এই প্ৰাঞ্জল পাঠকক এইটো অসম চৰকাৰে অকণমান কিবা যি সহায় সহযোগ কৰিব পাৰে। লগতে আমাৰ তিনিচুকীয়াৰ বিধায়ক মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে প্ৰাঞ্জল পাঠকক অকণমান সহায় সহযোগ আগবঢ়াওক। আৰু যিসকল দল সংগঠন আছে সকলোৱে যদি কোনোবাই যে অকণমান সহায় সহযোগ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰাঞ্জল পাঠকক অকণমান সহায় সহযোগ আগবঢ়াব বুলি আমি আশা কৰিছোঁ। তিনিচুকীয়াৰ পৰা কমল হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ।